Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা তোমালোকৰ আগলৈ লৈ আহিছোঁ আন এটা ভিডিঅ' আৰু এই ভিডিঅ'টোত আমি ক্লাছ 7ৰ গম পাইছা তোমালোকে সৰল সমীকৰণ চেপ্টাৰটোৰ অনুশীলনী 3B সেই গোটেই অনুশীলনীটো ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ আৰু ইয়াত আমি প্ৰশ্ন 1টো কৰিবলৈ চেষ্টা কৰিম বহুতখিনি প্ৰশ্ন আছে ইয়াৰ ভিতৰত মানে 1ৰ 1 2 3 4 তেনেকৈ বহুতকেইটা পাৰ্ট আছে সেই পাৰ্টখিনি আমি কৰিব লাগিব গতিকে তোমালোকে চাই যাবা খালি এই যেটো অনুশীলনী আছে এই অনুশীলনীটো কৰিবলৈ যিখিনি বেসিক আইডিয়া লাগে সেই বেসিক আইডিয়াখিনি তোমালোকক দি থোৱা হৈছে তথাপিতো মই আকৌ এবাৰ অকমান ৰিভাইজ কৰি দিওঁ যাতে তোমালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হৈ যায় তাৰ কাৰণে ধৰি লোৱা মই এটা সমীকৰণ লৈছো x ৰবা এক সেকেন্ড x plus 5 is equal to জানিবা 8 প্ৰথম x টো কাটি দিছো এটো কাটি দিও ইয়াতে ওকে x টো কাটি দিলো এতিয়া এই x plus 5 equal to 8 এটো যেটো সমীকৰণ আছে এই সমীকৰণটো আমি সমাধান কৰিব লাগে সমাধান কৰা মানে কি একচুয়ালি ইয়াত যেটো চলক আছে সেই চলকটোৰ মান উলিয়াব লাগে আৰু ইয়াত চলকটো কি হয় তোমালোকে জানা চলকটো কি হয় x হয় এই কথাটো হল যদি আমি x equal to 3 লিখো বাওহাতে x আছে সোহাতে 3 আছে বাওহাতে যেতিয়া x থাকিব আৰু সোহাতে যেতিয়া 3 থাকিব মাজত সমান চিন আছে তেতিয়া আমি গম পাম যে x ৰ ভ্যালুটো কি হয় 3 হয় x ৰ মানটো হৈছে 3 গতিকে x ৰ মানটো উলিয়াবলৈ হলে আমি বাওহাতে সদায় কাক ৰাখিব লাগিব x ক ৰাখিব লাগিব আৰু সোহাতে কাক ৰাখিব লাগিব এটা সাংখ্যিক মান ৰাখিব লাগিব আৰু x = 3 ইয়াত সাংখ্যিক মানটো হৈছে 3 গতিকে x ৰ মানটো 3 হয় আমি গম পাইছো ঠিক সেইদৰে x + 5 = 8 যে আছে সেই সমীকৰণটো আমি সমাধান কৰিব লাগিব আৰু সেইটো যদি সমাধান কৰিবলৈ হয় তেতিয়া হলে আমি বাওহাতে কাক ৰাখিব লাগিব বাওহাতে ৰাখিব লাগিব x ক ঠিক আছে বাওহাতে আমি x ক ৰাখিম তেতিয়াহে আমি সমাধান কৰিব পাৰিম গতিকে x টো ক'ত থাকিব লাগিব বাওহাতে থাকিব লাগিব মানে বাওহাতে x আৰু সোহাতে ইয়াত কি থাকিব লাগিব বক্সটোৰ জায়গাত এটা সাংখ্যিক মান থাকিব লাগিব গতিকে এটো সমাধান কৰো এতিয়া x + 5 যে আছে x + 5 থাকিলে আমি কি কৰিম x + 5 এই 5 টো আতৰাব লাগিব x ৰ লগত যেটো বস্তু যোগ হৈ আছে হেতু আতৰাম তাক যদি আতৰাবলৈ হয় তেতিয়া আমি কি কৰিব লাগিব এই বাওহাতে 5 এটা মাইনাস কৰিব লাগিব আৰু বাওহাতে যেতিয়া 5 এটা মাইনাস কৰিম এক্সাক্ট সেম কাম আমি সোহাতে কৰিম গতিকে 8 - কি হ'ব 5 হ'ব এতিয়া তোমালোকে জানা যে +5 - 5 এটা ক্যান্সেল আউট হৈ যায় বা আমি ক'ব পাৰো যে 5 ৰ পৰা 5 বিয়োগ কৰিলে 0 হয় আৰু বাওহাতে অকল এটা বস্তুই থাকিব তেতিয়া x আৰু সোহাতে যদি চাও 8 ৰ পৰা 5 বিয়োগ হৈ আছে হেতুটো তোমালোকে জানাই 8 ৰ পৰা 5 বিয়োগ হলে আমি কি পাম 3 পাম গতিকে x ৰ মানটো কি হ'ব 3 হ'ব অৰ্থাৎ x + 5 = 8 যেটো সমীকৰণ সেই সমীকৰণটোৰ কাৰণে যেটো মূল হ'ব সেই মূলটো কি হ'ব x = 3 নিশ্চয় বুজি পালা এতিয়া এটোকে আমি বেস হিচাপে লৈ বাকি প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰো খালি প্ৰশ্নত আৰু এটা পাৰ্ট আছে হেতু হৈছে সত্যাপন কৰাটো একেবাৰে সহজ মই তোমালোকক কৈ দিম চিন্তা কৰিব নালাগে তোমালোকে এতিয়া তোমালোকে যা চাই যোৱা x + 2 = 5 প্ৰথম সমীকৰণটো হৈছে x + 2 = 5 তো স্টাৰ্ট কৰো x + 2 = 5 এখিনিত ইমপ্লাই চিনটো দিবা ইমপ্লাই চিন তেতিয়া দিয়া হ'ব যেতিয়া সোহাতে আৰু এটা সমান চিন থাকিব সোহাতে যেতিয়া সমান চিন থাকিব তেতিয়া বাওহাতে এটা ইমপ্লাই চিন আহে হেতু মনত ৰাখিবা বাওহাতে এতিয়া x + 2 আছে ৰাখিলো অকমান জায়গা এৰি পেলাই সমান চিন দি সোহাতে কি লিখিছো আমি 5 লিখিছো এতিয়া কথাটো হল যে x ৰ লগত যেটো 2 আছে সেই 2 টো নাইকা কৰিব লাগিব কাৰণ বাওহাতে x থাকিলেহে সোহাতে তাৰ মানটো পাম হয় না গতিকে সেই 2 টো আতৰাম 2 আতৰাবলৈ আমি কি কৰিম 2 টো যোগ হৈ আছে চোৱা বাওহাতে 2 টো কি হৈ আছে ভালদৰে চোৱা যোগ হৈ আছে যোগ হৈ থকাটো আতৰাবলৈ সদায় কি কৰিম সেই বস্তুটোকে বিয়োগ কৰিম অৰ্থাৎ 2 এটা বিয়োগ হ'ব খালি বাওহাতে যেটো বিয়োগ হৈছে সোহাতেও একেটাই বিয়োগ হ'ব গতিকে সোহাতে বিয়োগ 5 কৰি নিদিবা খালি দেই বিয়োগ 2 কৰিবা বহুতে হেখিনতে খেলিমেলি কৰে যেহেতু বাওহাতে 2 টোক আতৰাব লাগে গতিকে 2 বিয়োগ কৰি দিলে সোহাতে ভাবিলো যে 5 টোক আতৰাব লাগিব 5 বিয়োগ কৰি দিয়ে হেক তাতে আৰু তাৰ পাছত আৰু প্ৰশ্নটো সমাধান কৰিবলগীয়া নাথাকে তোমালোকে সেই কামটো নকৰিবা বাওহাতে যেটো বিয়োগ কৰিছা সোহাতেও একেটাই বিয়োগ কৰিবা অৰ্থাৎ 2 এ বিয়োগ হ'ব গতিকে x + 2 = 5 যেটো সমীকৰণ আছিল সেই সমীকৰণটো এতিয়া তোমালোকে চোৱা x + 2 - 2 হৈ গল এতিয়া +2 - 2 এটোটা কি হৈ যায় কেনসেল হৈ যাব গতিকে +2 - 2 কেনসেল হৈ গল থাকিলে কি বাওহাতে x আৰু সোহাতে কি থাকিলে 5 - 2 5 - 2 মানে কি হয় 3 হয় এতিয়া হৈ গল বাৰু সমাধান হৈ গল 20 ওলালে 20 টো কি হয়
20 হৈছে 3 x ৰ যেটো মান হেতুকে আমি 20 বুলি কওঁ নাইবা মূল বুলি কওঁ মূল বুলি ক'ব পাৰা তোমালোকে একো প্ৰবলেম নাই খালি প্ৰশ্নত যেহেতু 20 সুধিছে গতিকে আমি 20 বুলি কৈছো সেইখিনিলৈকে ঠিকই আছে তাৰ পাছত আহিলে সত্যাপন কৰাটো একচুয়ালি হয় কি সত্যাপন কৰিলে আমি x ৰ এই মানটো যে আছে 20 টো যে 3 আছে সেই 3 টোৱে সেই সমীকৰণ যেটো আছে সেই সমীকৰণটো সিদ্ধ কৰে বুলি কম বা সেই সমীকৰণটো মানি চলে অৰ্থাৎ x = 3 ৰ কাৰণেহে গোটেই সমীকৰণটো সত্য হয় তো হেতুকে আমি প্ৰমাণ কৰিম সমীকৰণটোৰ সদায় চাবা সমান চিনৰ এটা বাওহাত থাকে বাওহাতে x + 2 আছে আৰু সোঁহাত থাকে সোঁহাতে কি আছে 5 আছে গতিকে সোঁফাল আৰু বাওঁফাল দুটা আছে সেইকেইটাক আমি বাওঁফালটোক লেফট হ্যান্ড সাইড বুলি কওঁ সোঁফালটোক ৰাইট হ্যান্ড সাইড বুলি কওঁ তে লেফট হ্যান্ড সাইড লিখি লম আৰু কি লিখিম ৰাইট হ্যান্ড সাইড লিখিম দুটা বেলেগ বেলেগকে লিখিম খালি চাবা লেফট হ্যান্ড সাইড সমান ৰাইট হ্যান্ড সাইড সমান লেফট হ্যান্ড সাইডত কি আছে লিখি পেলোৱা x + 2 ৰাইট হ্যান্ড সাইড সমান কি আছে 5 আছে এই 5 টোত কৰিবলগীয়া একো নাথাকে কাৰণ হেতু সংখ্যাটো আমি পাই গলো কিন্তু বাওঁহাতে কৰিবলগীয়া আছে কাৰণ x + 2 আছে তাত x ৰ সলনি আমি 3 মানটো বহাব লাগিব যেহেতু 20 3 ওলাইছে গতিকে ইয়াত আমি কি কৰিম 3 + 2 3 + 2 3 যোগ 2 কৰিলে কি পাম 5 পাম বাওঁহাতে কি পালো এতিয়া 5 পালো সোঁহাতে কি পাইছো 5 পাইছো বাওঁহাত আৰু সোঁহাত এই দুইটা কি হৈ গৈছে সমান সেই কাৰণে আমি ক'ব পাৰো যে লেফট হ্যান্ড সাইড = কি হয় ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান গতিকে আমি সত্যাপন কৰি দেখুৱালো যে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান যদি সমান হয় তেতিয়া x = 3 টো কি হ'ব সমীকৰণটোৰ বীজ বা মূল হ'ব ক্লাছত লিখি দিবা এতেকে এটো মই সবটা লিখি থাকো দেই আৰু আখৰ বেয়া হ'বই সত্যাপন কৰা হল যে x = 3 সমীকৰণটোৰ বীজ হয় সমীকৰণটোৰ বীজ হয় এই সেন্টেন্সটো তোমালোকে প্ৰত্যেকটোতে লিখিব লাগিব প্ৰত্যেকটোতে দেখুৱাব লাগিব যে সমীকৰণটোৰ বীজ হয় ইনো হ'বই কাৰণ আমি বীজটো উলিয়াই পেলাইহে কৰিছো গতিকে নোহোৱাৰ প্ৰশ্ন নুঠে ইয়াত এটা এই প্ৰশ্নটো হৈ গ'ল প্ৰথম প্ৰশ্ন দ্বিতীয় তৃতীয় তেনেকৈ গৈ থাকিম এতিয়া সেকেন্ডটোলে যাও x - 8 = 4 আছে x - 8 = 4 এটো কৰিবলৈ হলে আমি এখিনি আতৰাব লাগিব আতৰাই লওঁ ভালদৰে বাৰু এটা নেক্সট পাৰ্টত যাও x - 8 = 4 এটো সহজ এটা দেই এটো সহজ প্ৰশ্ন হয় একো টান প্ৰশ্ন নহয় তোমালোকে চাবা 2 নম্বৰত দিয়া আছে আমাক x - 8 = 4 x - 8 = 4 দিয়া আছে এতিয়া 8 টো বাওঁহাতে কি হৈ আছে বিয়োগ হৈ আছে 8 টো এতিয়া নাইকিয়া কৰিব লাগিব বিয়োগ হৈ থকা বস্তুটো নাইকিয়া কৰিবলৈ যোগ কৰো হেতু মনত ৰাখিবা যোগ বিয়োগৰ বিপৰীত পূৰণ হৰণৰ বিপৰীত সেই কথাকেইটা মনত ৰাখিলে তোমালোকে এনেকুৱা ধৰণৰ যিবোৰ প্ৰশ্ন আছে এই প্ৰশ্নবোৰ সমাধান কৰিব পাৰিবা আৰু বিশেষকৈ এইবোৰ ইম্পৰ্টেন্ট কিয় কাৰণ তোমালোকে ক্লাস 9 10 এই যিকেইটা ক্লাস আছে সেই ক্লাস কেইটাত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পাই থাকিবা আৰু সেই প্ৰশ্নবোৰ সমাধান কৰিবলৈ এই যিখিনি বেসিক কনসেপ্ট আছে সেইখিনি আগতে জানিব লাগিব ইয়াৰ শৰ্ট মেথডো আছে ছুটি মেথড আছে কিন্তু সেই মেথডছবোৰ আমি আগতে নকৰো বেসিকটো শিকিবলৈ তোমালোকে প্ৰথমতে দীঘলীয়া নিয়মটোৰে যাব লাগিব আৰু দীঘলীয়া নিয়মটোৰে কৰি পেলাই তোমালোকে ছুটি নিয়মটো অতি সহজ পাই যাবা খালি এই দীঘলীয়া নিয়মটো আমি আগতে কৰি লওঁ এতিয়া x - 8 = 4 আছে গতিকে -8 টো আতৰাবলৈ আমি কি কৰি দিম -8 আছেই আমি +8 কৰিব লাগিব x - 8 লিখিলো +8 কৰিম সোঁহাতে 4 আছিল তাতো +8 কৰিব লাগিব বেলেগ উপায় নাই গতিকে x - 8 + 8 কেনসেল যাব x থাকিব আৰু এফালে 8 + 4 কি হ'ব 12 হ'ব x ৰ ভ্যালুটো আমি পালো 12 এতিয়া আমি এটোকে কি কৰিব লাগিব 20 বুলি লিখিব লাগিব এটাকে 20 টো গম পালোৱে 20 কিমান হয় 12 হয় 20 টো লিখিবই লাগিব এটা সত্যাপন আহিলে সত্যাপন কৰিবলৈ হলে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড লাগিব লেফট হ্যান্ড সাইড কি হয় x - 8 রাইট হ্যান্ড সাইড কি হয় 4 তো রাইট হ্যান্ড সাইডত কৰিবলগীয়া আমাৰ একো নাই কাৰণ 4 দিয়ে থোৱা আছে কিন্তু লেফট হ্যান্ড সাইডত কৰিবলগীয়া আছে কাৰণ তাত x - 8 আছে গতিকে x ৰ ভ্যালুটো আমি কি ল'ব লাগিব 12 ল'ব লাগিব ইমপ্লাইজ নিদিবা ইয়াত ইমপ্লাইজ দিয়া মোৰে ভুল হৈছে 12 - 8 12 পৰা 8 বিয়োগ কৰিলে কি পাওঁ 4 পাওঁ এতিয়া বাওঁ হাতটো চোৱা 4 ওলালে সোঁ হাতটো 4 ওলাই আছে গতিকে আমি ক'ব পাৰো যে লেফট হ্যান্ড সাইড =
ৰাইট হেণ্ড ছাইড গতিকে সত্যাপনটো হৈ গ'ল ইয়াৰ পাছত লিখিবলগীয়া এখন তোমালোকে লিখিবা সেইখন মই লিখি নাথাকোঁ যিহেতু এটা টাইপ দেখুৱাই হৈ গ'ল সেই টাইপটোৰ নিচিনাকৈ তোমালোকে কি কৰিব লাগিব এই প্ৰশ্নটোৰো উত্তৰত একদম শেষত তেনেকুৱা ধৰণেৰে লিখিব লাগিব লিখি দিয়াটো ভাল তেতিয়া তোমালোকৰ প্ৰশ্ন যিটো নম্বৰ থাকে সেই নম্বৰটো সম্পূৰ্ণৰূপে পোৱাৰ সম্ভাৱনাটো বেছি হ'ব শিক্ষকে যেতিয়া কাটিব নোৱাৰিব তোমালোকে মাৰ্কছটো ভালকৈ পাবা গতিকে কোৱা কথাবোৰ ভালদৰে শুনি যাবা তেতিয়া নিশ্চয় ভাল হ'ব নেক্সট যিটো প্ৰশ্ন আছে সেইটো অকণমান জটিল অকণমান ডিফিকাল্ট লেভেললৈ আহিছে আৰু দেই 3 নম্বৰটো এনেও প্ৰশ্নবোৰ চাবা তোমালোকক অনুশীলনীত যেতিয়া দিয়া থাকে কিতাপ বনোৱা মানুহকেইজন মানে লিখা মানুহকেইজন তেওঁলোকে এটা নিৰ্দিষ্ট কি কৰে আৰ্হিত বনায় যাতে প্ৰথম প্ৰশ্নবোৰ ইজি হয় আৰু লাহে লাহে ডিফিকাল্টি লেভেলটো বাঢ়ি গৈ থাকে আৰু ডিফিকাল্টি লেভেলটো বাঢ়ি গৈ আছে প্ৰথমতে চোৱা যোগৰ কথা দিলে তাৰপাছতে বিয়োগৰ কথা দিছে এতিয়া পূৰণৰ কথা লাহে লাহে আহিছে এতিয়া পূৰণৰটো আমি কৰিবলৈ চেষ্টা কৰিম তাতো খালি যোগটো সোমাই আছে কেনেদৰে সোমাই আছে তোমালোকে চালেই গম পাবা টুৱাইচ y + 4 ইজ ইকুৱেল টু কি আছে 10 আছে এতিয়া তোমালোকে এটা কথা মন কৰা y ৰ লগত 2 আছে এনেকৈ যদি থাকে 2y মাজত কিবা চিন আছে জানো মাজত যোগ বা বিয়োগ বা পূৰণ বা হৰণ একো চিন নাই দি থোৱা নাই চিনটো যদি একো চিন দিয়া নাথাকে সংখ্যাটো আৰু আখৰটোৰ মাজত তেতিয়া সেই সংখ্যাটো আৰু আখৰটো সিহঁত দুটা কি হৈ থাকিব পূৰণ হৈ থাকিব গতিকে 2 আৰু y ইহঁত দুটা কি হৈ আছে পূৰণ হৈ আছে মানে ইয়াত পূৰণ চিন এটা আছে খালি সেইটো উজ্জ্ব হৈ আছে সেইটো দেখুৱাই থোৱা নাই গতিকে টুৱাইচ y + 4 আছে এতিয়া y লগত 2টো পূৰণ হৈ আছে আৰু ইফালে যোগ এটা হৈ আছে সেইটো 4 খালি 2 আৰু y ৰ যিটো পূৰণ ফল সেই পূৰণ ফলটোৰ লগতহে কিন্তু 4টো যোগ হৈ আছে সেই কথাটো তোমালোকে চাবা একদম এটা সেন্টেন্স কৈছো সেন্টেন্সটো চাবলৈ গ'লে বহুত সহজ কিন্তু তাত এটা গভীৰ অৰ্থ লুকাই আছে কি অৰ্থ লুকাই আছে চোৱা টুৱাইচ y + 4 বুলি কৈছো হয়নে টুৱাইচ y + 4 মানে কি y আৰু 2 ইহঁত দুটাৰ পূৰণ ফল সেই পূৰণ ফলটোৰ লগতহে 4 যোগ হৈ আছে এনেকুৱা হোৱা নাই যে y আৰু 4ৰ যিটো যোগফল সেই যোগফলটোৰ লগত 2 পূৰণ হৈ আছে সেইটো কিন্তু হৈ থকা নাই ভালদৰে মন কৰিবা তোমালোকে ৰিপিট কৰি শুনিবা তেতিয়া অৰ্থটো নিশ্চয় বুজি পাবা এতিয়া মই প্ৰশ্নটোলৈ আগবাঢ়ো যিটো 4 যোগ হৈ আছে y লগত থকাটো একেবাৰে নহয় তাৰ পৰা অকমান আঁতৰত থকাটো আমি প্ৰথমতে আঁতৰ কৰিব লাগিব গতিকে y লগত 2 আছে 2টো প্ৰথমতে আঁতৰাই নিদিওঁ প্ৰথমতে 4 আঁতৰাম 4 আঁতৰাই পেলাইহে আমি 2 আঁতৰাব পাৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব টুৱাইচ y + 4 4টোতো প্লাছ হৈ আছে -4 কৰিম ইফালে 10 আছে -4 কৰিম এতিয়া বাওঁহাতে টুৱাইচ y + 4 -4 গতিকে হেকিটা নাথাকিব অকল টুৱাইচ y থাকিব 10 - 4 কৰিলে 6 পাবা y লগত 2টো পূৰণ হৈ আছে পূৰণ হৈ থকা বস্তুটো আঁতৰাবলৈ কি কৰোঁ হৰণ কৰোঁ হৰণ কৰাটো আমি দুই ধৰণে কৰিব পাৰোঁ চাবা দেই মই এই পাৰ্টটোকে দুটা টাইপত দেখাবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকৰ সহজ হয় টুৱাইচ y + 6 এই পাৰ্টটোকে মই দুটা ধৰণে কৰিবলৈ চেষ্টা কৰিম দুটা ধৰণে কৰি পেলাই দেখুৱাম টুৱাইচ y + 6 হৈ আছে ইকুৱেল টু 6 হৈ আছে বাওঁহাতে আমি হৰণ কৰিছোঁ 2ৰে সোঁহাতেও হৰণ কৰিছোঁ 2ৰে এনেকৈ কৰিব পাৰোঁ নহ'লে বা টুৱাইচ y / 2 তলত 2 এটা দি দিলোঁ 6/2 এনেকৈও দিব পাৰোঁ এতিয়া টুৱাইচ y / 2 6/2 যেতিয়া কৰোঁ তেতিয়া 2ৰে 2ক এবাৰ যাব 1y হ'ব অৰ্থাৎ বাওঁহাতে y থাকিব আৰু 6/2 কৰিলে আমি কি পাম 3 পাম ঠিক সেইদৰে ওপৰত যদি চাওঁ টুৱাইচ y হৰণ 2 মানে 2ক 2ৰে হৰণ কৰিছোঁ আৰু y এটা বেলেগকৈ আছে 2ক 2ৰে হৰণ কৰিলে 1 পাম আল্টিমেটলি ইয়াত y থাকিব আৰু এইফালে 6 হৰণ 2 6 হৰণ 2 কৰিলে কি পাম 3 পাম অৰ্থাৎ আমাৰ বীজটো কি ওলালে আমাৰ বীজটো কি ওলাইছে 3 ওলাইছে অতি সহজ একো টান নহয় তোমালোকে জাষ্ট বুজি পাবলৈ চেষ্টা কৰিলেই হ'ল খালি কোৱা কথাবোৰত মন দিবা কাৰণ প্ৰত্যেকটো বাক্যতে এটা এটা নতুন অৰ্থ থাকে আৰু সেই অৰ্থটো বুজি পাবলৈ চেষ্টা কৰিব লাগিব এতিয়া আমি সত্যাপনলৈ যাওঁ সত্যাপন এই সিৰিজটো চলি থাকিব দেই চলি থাকিব বহুত দিনলৈকে যাব তোমালোকৰ গোটেই সিলেবাসখন অতি সোনকালে কমপ্লিট কৰিবলৈ চেষ্টা কৰিম এইটো চেপ্টাৰ বেছি নাই আৰু দুটামান ক্লাছ লাগিব হয়তো সেই দুটামান ক্লাছ কৰি দিলে কমপ্লিট হৈ যাব লাগে এতিয়া y মানটো ওলালে বীজটো আমি গম পালোঁ 3 হয় বুলি সত্যাপনৰ কাৰণে আমাক লাগিব লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সেই দুটাক ধৰি আনিব লাগিব আনা এতিয়া লেফ্ট হেণ্ড ছাইড কি হয় তাক ধৰা টুৱাইচ y + 4 ৰাইট হেণ্ড ছাইড কি হয় 10 হয় এতিয়া টুৱাইচ y + 4 যে আছে টুৱাইচ y + 4 2 * y y ভেলুটো কি হয় 3 হয় গতিকে 2 * 3 + 4 কৰিলা 2 * 3 মানে কি হয় 6 + 4 কৰিলে কি পাবা 10 পাবা অলৰেডি বাওঁহাতে 10 পালোঁ আৰু তাৰ আগত ৰাইট হেণ্ড ছাইডত 10 পায়ে আছোঁ মানে বাওঁহাত আৰু সোঁহাত এই দুটা কি হয় সমান সেইটো কাৰণে আমি কি ক'ব পাৰোঁ যে এতেকে লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড তাৰপাছত আমি ক'বলগীয়া একো নাই তোমালোকে লিখিব পাৰিবাই যে x =
x নহয় ইয়াত y আছিলে y = 3 হেতু সমীকৰণটোৰ বীজ হয় বুলি সত্যাপন কৰা হ'ল এই সেন্টেন্সটো লিখি দিবা খেল খতম এই প্ৰশ্নটো শেষ তাৰ পাছত আমি নেক্সট পাৰ্টলৈ যাওঁ ইয়াত বহুতখিনি প্ৰশ্ন আছে 5x - 3 = 7 এতিয়া চোৱা পূৰণটোতো আছেই তাত এতিয়া বিয়োগ আহিছে আগতে পূৰণ আছিলে যোগ আহিছিলে এতিয়া পূৰণ আছে বিয়োগ আহিছে একদম ধুনীয়াকৈ দি থোৱা আছে তোমালোকে জাষ্ট কৰিব জানিলেই হ'ল কি কৰিম এতিয়া কৰি থাকোঁ এফালৰ পৰা চেষ্টা কৰোঁ 5x - 3 = 17 আছে যাওঁ 5x - 3 = 17 বুজিবলৈ চেষ্টা কৰিবা 5x - 3 = 17 যে আছে তাত 5x - 3 3টো মাইনাছ হৈ আছে বিয়োগ হৈ আছে বিয়োগ হৈ থকা বস্তুটো আঁতৰাবলৈ আমি কি কৰিব লাগিব যোগ কৰিব লাগিব বাওঁহাতে যিটো যোগ কৰিছোঁ সোঁহাতে একেটাই যোগ কৰিম কথাবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা -3 আছে আমি +3 কৰিম ইফালে 17 + 3 কৰিম 17 + 3 মানে কি হৈ যাব 20 হ'ব এফালে 5x - 3 + 3 কম্বাইন হৈ পেলাই কি হ'ব এইটো তোমালোকে জানা নিশ্চয় -3 + 3 = 0 হয় বাওঁহাতে থাকিব অকল 5x এতিয়া x ৰ লগত 5টো পূৰণ হৈ আছে পূৰণ হৈ থকা বস্তুটো আঁতৰাবলৈ 5x = 20 এইটা মই অকমান ওপৰত দেখিছোঁ যাতে হৰণৰ চিনটো দিব পাৰোঁ দি ল'লোঁ 5x / কি কৰিম 5 কৰিম কাৰণ 5টো আঁতৰাব লাগিব পূৰণ হৈ থকা 5টো আঁতৰাবলৈ 5ৰে হৰণ কৰিম সেই কথাটো মনত ৰাখিবা বাওঁহাতে যদি 5ৰে হৰণ কৰিছোঁ সোঁহাতেও 5ৰে হৰণ কৰিম 5x / 5 অকল কি পাবা x পাবা 20/5 কৰিলে কি পাবা 4 পাবা x ৰ ভ্যালুটো কি ওলালে x ৰ ভ্যালুটো কি ওলাইছে 4 ওলাইছে অৰ্থাৎ আমাৰ বীজটো ওলাই গ'ল সেই বীজটো হৈছে 4 কিন্তু বীজটো 4 হ'ল ঠিকই আছে আমি সত্যাপনটো কৰিব লাগিব সত্যাপনৰ কাৰণে বাওঁহাত আৰু সোঁহাত লাগিব দুইটা বেলেগ কৈ লিখিবা সদায় কৈ আছো সত্যাপন কৰিবলৈ বাওঁহাত আৰু সোঁহাত দুইখন একেলগেতো আমাৰ লাগিন থাকে ন দুফালে থাকে সোঁহাতখন সোঁফালে থাকে বাওঁহাতখন বাওঁফালে থাকে গতিকে দুইটা বেলেগ কৰি ৰখাটো দৰকাৰ প্ৰথমতে পাছত সমান বুলি দেখুৱাবা সেই কথাটো বেলেগ এতিয়া বাওঁহাতে কি আছে 5x - 3 আছে আৰু সোঁহাতে কি আছে 17 আছে সোঁহাতটো ওলাই আছে দেখা দেখি এই সোঁহাতখনৰ মানটো কিমান হয় 17 হয় কিন্তু এই বাওঁহাতখন যে আছে বাওঁহাতখনৰ মানটো 17 হয় বুলি দেখুৱাব লাগিব তেতিয়াই সত্যাপন হৈ যাব x ৰ মানটো কি দি থোৱা আছে চোৱা x ৰ মানটো উলিয়ালো আমি এটো কিমান পাইছো 4 পাইছো 5x মানে 5 * 4 5 আৰু 4 পূৰণ হৈ আছে বিয়োগ কি হৈ আছে 3 5 4 * 20 20 বিয়োগ 3 কৰিলে আখৰবোৰ বেয়া হৈছে খালি তোমালোকে বুজিবলৈ চেষ্টা কৰিবা 20 - 3 কৰিলে কি পাম 17 পাম বাওঁহাতে 17 সোঁহাতেও 17 পালো যে বাওঁহাত আৰু সোঁহাত লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড both of them are equal যদি ইকুৱেল হয় তেতিয়া আমি কি ক'ব পাৰিম যে x = যেটো 4 আছে আমি যেটো উলিয়াই দেখুৱালো বীজ হয় বুলি হেতু বীজ সঁচাকৈয়ে হয় আমি প্ৰমাণ কৰি দেখুৱালো এটো হৈ গ'ল এতিয়া ইয়াৰ পাছলৈ যাম 5 নম্বৰ চলক আকৌ দুইফালে আছে এতিয়া আগতে চলক এফালে আছিল এতিয়া চলক দুইফালে আছে কৰি থাকা আৰু তোমালোকে পাৰিবা একো চিন্তা কৰিব নালাগে পাৰিবা তোমালোকে লিখি ল'ব নিশ্চয় পাৰিবা পজ কৰি ভিডিওটো পজ কৰি লিখি ল'বা কাৰণ স্ক্ৰীনখনৰ আগত লেখাখিনৰ আগত যেহেতু মই আহি থকা নাই গতিকে তোমালোকৰ একো প্ৰবলেম নহয় লিখি ল'ব পাৰিবা মই খালি দীঘলীয়া নিয়মত কৰাইছো দেই দীঘলীয়া নিয়মটো তোমালোকৰ ক্লাছ 8ত আছে 7ত যদি এটো শিকি নোযোৱা 8ত গৈ প্ৰবলেম হ'ব সেই কাৰণে শৰ্টকাট মেথডটো এতিয়াই নলবা কাৰণ 8ত আকৌ কি আছে দীঘল মেথডটো আছে মই যেটো বুজাই আছো এটা সেইটো বুজাল মানে মই বুজালে বা তোমালোকে যেতিয়া এতিয়াই বুজিবা তেতিয়া তোমালোকৰ 8ত সহজ হৈ যাব নহলে কি হয় শৰ্টকাট মেথডত গৈ পেলাই তুমি দীঘল মেথডটো লবলৈ অকমান টান হৈ যায় যেনেকৈ ধৰিলা গৰম দিনত তুমি সদায় এসি লৈ আছা তেতিয়া তুমি ফেন এখনৰ তলত দিনটো বহি থাকিব নোৱাৰা ডেইলি এসি তুমি ৰাতিপুৱা 9টা বজাৰ পৰা আবেলি 4টা বজালৈকে তুমি এসিৰ তলত বহি আছা তেতিয়া তোমাক এদিন যদি এসিটো নাইকিয়া হৈ যায় অদ্ভুত ফিল এটা আহিব হয়নে কাৰণ বেছি সুবিধাযুক্ত এটা জায়গাত আছে ন বেছি কমফৰ্টেবল জোন এটাত আছে এই কমফৰ্টেবল জোনটোৰ পৰা আঁতৰিবলৈ অকমান দিগদাৰ হৈ যায় হেতু কাৰণে শৰ্টকাট মেথডটো এতিয়াই নলবা দীঘলীয়া মেথডটো লোৱা শৰ্টকাটটো ইনো বুজি পাই যাবা শৰ্টকাটটো শৰ্টকাটেই হয় বুজি পাবলৈ ইমান টান নহয় খালি হেতু বুজি পাবলৈ হলে দীঘলীয়াটোলৈ যাব লাগিব যদি শৰ্টকাটটো এতিয়া শিকা তেতিয়া 8ত গৈ প্ৰবলেমটো পাবা এতিয়া যেটো কৈছো হেতু কিন্তু আখৰে আখৰে হ'ব চাই থাকিবা সেই কাৰণে কওঁ যে শৰ্টকাটটো পাছত আগতে দীঘলীয়া লং মেথড এতিয়া 5 টো আহিলে twice x plus 11 is equal to x plus 3 you have to try to understand this twice x plus 11 বাওঁহাতে 11 যোগ হৈ আছে 11 টো বাওঁহাতে বিয়োগ কৰিব লাগিব সোঁহাতে যি আছে থাকক একো মতলব নাই আমাৰ এতিয়া x plus 3 খালি 11 টো ইয়াতো বিয়োগ কৰিম এতিয়া তোমালোকে চাবা twice x
প্লাছ 11 মাইনাছ 11 কেঞ্চেল হৈ গ'ল থাকিলে 0 টুৱাইছ এক্স প্লাছ 0 অকল টুৱাইছ এক্স এইফালে এক্স আৰু এইফালে কি হ'ল চাবা দেই প্লাছ 3 মাইনাছ 11 3ৰ পৰা 11 বিয়োগ হৈছে বিয়োগ হ'লে 3ৰ পৰা সৰু সংখ্যাটোৰ পৰা ডাঙৰটো বিয়োগ হৈছে মাইনাছ আহিবই আৰু কিমান হ'ব -8 এতিয়া কথাটো হ'ল চাবা দেই সোঁহাতে এটা বস্তু আছে যেটো আমাক নালাগে আমাক সোঁহাতে অকল সংখ্যা লাগে ন x নালাগে নহয় সোঁহাতে x টোৰ আগত কি চিন আছে x টোৰ আগত চিন আছে যোগ এই x টো যে আছে সোঁহাতে যে x আছে x ৰ আগত যোগ চিন আছে সেই কথাটো বুজিবলৈ চেষ্টা কৰিবা সেই যোগ চিন থকা x টো আঁতৰাবলৈ সেই x টোকে আমি কি কৰিম বিয়োগ কৰিম গতিকে টুৱাইছ x মাইনাছ x বাওঁহাতে দিব লাগিব x -8 মাইনাছ x এটা এক্সট্ৰা x দিলো সেই x টো এটা কি হ'ব চাবা বাওঁহাতে দুটা x ৰ পৰা এটা x গুচি গ'ল টুৱাইছ x মাইনাছ x অকল x এটা থাকিব আৰু সোঁহাতে x -8 মাইনাছ x প্লাছ x আৰু মাইনাছ x কেঞ্চেল যাব থাকিব অকল কি -8 গতিকে ইয়াত x ৰ ভ্যালু কি হৈ গ'ল -8 হৈ গ'ল এটা এটোকে আমি সত্যাপন কৰি দেখুৱাব লাগিব যে এটো সমীকৰণটোৰ বীজ হয় x = -8 সমীকৰণটোৰ বীজ হয় আমি গম পালো কিন্তু আমি প্ৰমাণ কৰি দেখুৱাব লাগিব ন তাৰ কাৰণে আমি বাওঁহাত আৰু সোঁহাত ল'ব লাগিব লেফট হ্যান্ড সাইড এন্ড ৰাইট হ্যান্ড সাইড লোৱা এতিয়া খালি ইয়াত লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুইটাতে কি আছে দুইটাতে চলক আছে লেফট হ্যান্ড সাইডত খালি কি আছে টুৱাইছ x + 11 টুৱাইছ x + 11 আৰু ৰাইট হ্যান্ড সাইডত কি আছে x + 3 x + 3 now we have to put the value of x x ৰ ভ্যালুটো আমি বহুৱাব লাগিব টুৱাইছ x মানে 2 আৰু x পূৰণ হৈ আছে গতিকে 2 * x ৰ সলনি -8 বহুৱাব লাগিব +11 এটা আছে বুজি পাবলৈ চেষ্টা কৰিবা ভালকে চোৱা 2 লগত x পূৰণ হৈ আছে 2 লগত x টো পূৰণ হৈ আছে তাৰ লগত 11 টো যোগ হৈ আছে গতিকে 2 লগত -8 টো পূৰণ কৰিব লাগিব আৰু সেই পূৰণ ফলটোৰ লগত 11 টো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব সেই কামটোৱে কৰিছো 2 * -8 কইলত আমি কিমান পাম -16 + 11 -16 + 11 দুটা সংখ্যাৰ আগত বেলেগ বেলেগ চিন আছে বিয়োগ কৰো 16 পৰা 11 বিয়োগ কৰিলে পাও আমি 5 আৰু আগত চিনটো আহিব -5 ওলালে তাৰপিছত ৰাইট হ্যান্ড সাইডত চাও x ৰ সলনি -8 বহাই দিলো -8 + 3 দুইটাতে বেলেগ বেলেগ চিন ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰো 8 ৰ পৰা 3 বিয়োগ কৰিলে 5 পাও ডাঙৰটোৰ আগত মাইনাছ আছে -5 বাওঁ হাতে ওলালে -5 সোঁহাতে ওলালে -5 গতিকে আমি কি ক'ব পাৰো therefore left hand side is equal to right hand side বাওঁ হাত আৰু সোঁহাত সমান যদি সমান হয় তেতিয়া হলে x is equal to -8 যেটো মান আছিল সেই মানটো সমীকৰণটোৰ এটা বীজ হ'ব বুজি পাইছা পাইছা না নাই পোৱা বুজি নিশ্চয় পাইছা চাগে দেই পাবতো লাগে তে নেক্সট পাৰ্ট টুলে যাও 4 + 3y is equal to 2y 4 + 3y is equal to 2y হেতু আছে হেতু কৰি আমি আজিৰ ক্লাছটো সামৰিম গোটেইখিনি প্ৰশ্ন নহলগে ইয়াৰ পাছৰ যেটো ক্লাছ হ'ব সেই ক্লাছটোত আমি গোটেইখিনি প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিম দেই পাছৰ যিকেইটা আছে গোটেইকেইটা কৰি পেলাম এটা 4 + 3y is equal to 2y বুজিবলৈ চেষ্টা কৰিবা 6 নম্বৰ 4 + 3y is equal to 2y বাওঁ হাতে থকা 4 টো আঁতৰ কৰি ল'ব পাৰো 4 + 3y - 4 সোঁহাতে টুৱাইছ y 4 এটা মাইনাস কৰিবই লাগিব উপায় নাই বাওঁহাতে যেটো কৰিম সোঁহাতে হেতু কৰিম একেটা কৈ আছো তোমালোকক বাৰে প্ৰতি এতিয়া বাওঁহাতে থাকিব 3y সোঁহাতে থাকিব টুৱাইছ y - 4 তে সোঁহাতে যেটো টুৱাইছ y আছে হেতুটো আঁতৰাব লাগিব সোঁহাতে আমাক y নালাগে ন চলকটো নালাগে টুৱাইছ y আগত চিনটো কি আছে একো নাই মানে কি আছে এটা প্লাস আছে গতিকে 3y equal to অকমান বেছি ওচৰত দি দিলো দিব নালাগিছিলে এফালে টুৱাইছ y - 4 আছে 4 টুৱাইছ y এটা আকৌ মাইনাস কৰিব লাগিব ন টুৱাইছ y টো আঁতৰাবলৈ টুৱাইছ y মাইনাস কৰিব লাগিব সোঁহাতে যেটো বিয়োগ কৰো বাওঁহাতেও একেটাই বিয়োগ কৰিম 3y - 2y কথাটো বুজিবলৈ চেষ্টা কৰিবা 3y - 2y তিনিটা y পৰা দুটা y গুচি গল থাকিব কেটা y এটা y তিনিটা হাতিৰ পৰা দুটা হাতি গুচি গল কেটা হাতি থাকিলে এটা হাতি থাকিলে সো y টো হৈছে হাতি এতিয়া সোঁহাতে টুৱাইছ y - টুৱাইছ y মানে দুটা হাতিৰ পৰা দুটা হাতিয়ে গুচি গল থাকিব 0 কিন্তু তাতে -4 টা আছে y ভ্যালুটো কি হল -4 হল y ভ্যালু যদি -4 এতিয়া আমি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড লম বাওঁ হাত আৰু সোঁহাত বাওঁ হাতে কি আছে 4 + 3y 4 + 3y সোঁহাতে কি আছে সোঁহাতে আছে টুৱাইছ y ভেৰি গুড এতিয়া কৰিম 4 + 3 * y ভ্যালু -4 পাইছো
এইফালে আকৌ 2y 2 ইনটু y ভ্যালু -4 2 ইনটু -4 কৰিলে -8 পাম এইফালে 4 মাইনাস 3 4 আছে পুৰণ আছে কিন্তু তাত 3 টোৰ আগত প্লাস আছে আৰু 4 টোৰ আগত মাইনাস আছে গতিকে প্লাস ইনটু মাইনাস মাইনাস পাম 3 4 গুণ কি হ'ব 12 4 -12 কৰিলে আমি -8 পাম তে তোমালোকে যদি চোৱা বাও হাতেও -8 পাইছা সোঁ হাতেও -8 পাইছা অৰ্থাৎ লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড যদি হয় তেতিয়া x ইকুৱেল টু যেটো ভ্যালু লাইছিলে কি ভ্যালু লাইছিলে x ইকুৱেল টু লাইছিলে -4 এটো সমীকৰণটো কি হ'ব 20 হ'ব এতিয়া আজি এই ক্লাছটোত ইমানলৈকে কৰিছো তোমালোকে বেসিক আইডিয়াখিনি নিশ্চয় ক্লিয়াৰ কৰিব পাৰিছা ইয়াৰ পাছত আৰু কিছুমান প্ৰশ্ন আছে প্ৰত্যেকটো প্ৰশ্নতেই এটা নতুন আইডিয়া পাবা আৰু প্ৰত্যেকটো আইডিয়া কিন্তু তোমালোকক লাগিব যাতে তোমালোকে ক্লাছ 9 10ত এনেকুৱা প্ৰশ্নবোৰ অতি সহজতে কৰিব পাৰা প্ৰবলেমটো কি হয় ক্লাছ 7 8ত বহুত ভালকে শিকা নহয় এই সমীকৰণৰ কনসেপ্টবোৰ যাৰ কাৰণে গৈ প্লাই ক্লাছ 9 10ৰ শিক্ষকৰো প্ৰবলেম হয় লগতে ষ্টুডেন্টজন বা ছাত্ৰজনৰো প্ৰবলেম হয় সেই প্ৰবলেমবোৰ যাতে নহয় সেই কাৰণে তোমালোকে ক্লাছ 7ৰ যিখিনি সমীকৰণৰ কনসেপ্ট আছে লোৱাটো বহুত বেছি দৰকাৰী আৰু তাৰ কাৰণে মই ভিডিঅ'বোৰ লৈ আহিছো যাতে তোমালোকে ভালদৰে বুজি পোৱা নিশ্চয় এতিয়া বুজোৱালৈকে তোমালোকে বুজি পাইছা আৰু বাকি প্ৰশ্নখিনি তোমালোকে বুজি পাবা হেতু মই ডাঠি ক'ব পাৰো জাস্ট তোমালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিবা ভিডিঅ'বোৰ যদি ভাল পাইছা তেতিয়াহলে লাইক কৰিবা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা হোৱা নাই তেতিয়াহলে কৰি লবা ধন্যবাদ